বিহুটো শেষেই হ'ল সাত বিহু মুখ্যমন্ত্ৰীও আহ্বান জনাইছে বিহু ফাংচন পতাৰ যুক্তি আছে নেকি বাৰু আপুনি কি ক'ব? যুক্তিটো নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 9 তাৰিখেই শেষ সীমা 10 তাৰিখে ৰাতিপুৱাৰ পৰা বিহু উদযাপন কৰাৰ ব্যৱস্থাটোক স্থগিত ৰাখিব বুলি ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আমিও পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু এইটো 100% যিসকলে উদযাপন কৰিছে তেখেতসকলেও উপলব্ধি কৰিছে। একেই আমাৰ তেজমঙৰ ভাৰতবাসী ৰাইজত কোনোবাই গৈ পেলাই -26 ডিগ্ৰী চেণ্টিগ্ৰেডত যুদ্ধ কৰিছে আৰু আমি ইয়াত আহি পেলাই বিহুৰ নামত আমি কিছুমান কৰিম। এই কথাবিলাক কিন্তু অলপ দুখ লগা কথা হ'ব বুলি তেখেতসকলেও বুজিছে। মই ভাবোঁ তেখেতসকলৰ উপলব্ধিয়ে নিশ্চয় আগন্তুক অহা কাইলৈৰ পৰা এই যে মুখ্যমন্ত্ৰীৰ আহ্বানটোক সকলোৱে সঁহাৰি জনাব। বিহুটো শেষেই হ'ল সাত বিহু মুখ্যমন্ত্ৰীও আহ্বান জনাইছে বিহু ফাংচন পতাৰ যুক্তি আছে নেকি বাৰু আপুনি কি ক'ব? যুক্তিটো নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 9 তাৰিখেই শেষ সীমা 10 তাৰিখে ৰাতিপুৱাৰ পৰা বিহু উদযাপন কৰাৰ ব্যৱস্থাটোক স্থগিত ৰাখিব বুলি ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আমিও পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু এইটো 100% যিসকলে উদযাপন কৰিছে তেখেতসকলেও উপলব্ধি কৰিছে। একেই আমাৰ তেজমঙৰ ভাৰতবাসী ৰাইজত কোনোবাই গৈ পেলাই -26 ডিগ্ৰী চেণ্টিগ্ৰেডত যুদ্ধ কৰিছে আৰু আমি ইয়াত আহি পেলাই বিহুৰ নামত আমি কিছুমান কৰিম। এই কথাবিলাক কিন্তু অলপ দুখ লগা কথা হ'ব বুলি তেখেতসকলেও বুজিছে। মই ভাবোঁ তেখেতসকলৰ উপলব্ধিয়ে নিশ্চয় আগন্তুক অহা কাইলৈৰ পৰা এই যে মুখ্যমন্ত্ৰীৰ আহ্বানটোক সকলোৱে সঁহাৰি জনাব। বিহুটো শেষেই হ'ল সাত বিহু মুখ্যমন্ত্ৰীও আহ্বান জনাইছে বিহু ফাংচন পতাৰ যুক্তি আছে নেকি বাৰু আপুনি কি ক'ব? যুক্তিটো নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 9 তাৰিখেই শেষ সীমা 10 তাৰিখে ৰাতিপুৱাৰ পৰা বিহু উদযাপন কৰাৰ ব্যৱস্থাটোক স্থগিত ৰাখিব বুলি ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আমিও পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু এইটো 100% যিসকলে উদযাপন কৰিছে তেখেতসকলেও উপলব্ধি কৰিছে। একেই আমাৰ তেজমঙৰ ভাৰতবাসী ৰাইজত কোনোবাই গৈ পেলাই -26 ডিগ্ৰী চেণ্টিগ্ৰেডত যুদ্ধ কৰিছে আৰু আমি ইয়াত আহি পেলাই বিহুৰ নামত আমি কিছুমান কৰিম। এই কথাবিলাক কিন্তু অলপ দুখ লগা কথা হ'ব বুলি তেখেতসকলেও বুজিছে। মই ভাবোঁ তেখেতসকলৰ উপলব্ধিয়ে নিশ্চয় আগন্তুক অহা কাইলৈৰ পৰা এই যে মুখ্যমন্ত্ৰীৰ আহ্বানটোক সকলোৱে সঁহাৰি জনাব। বিহুটো শেষেই হ'ল সাত বিহু মুখ্যমন্ত্ৰীও আহ্বান জনাইছে বিহু ফাংচন পতাৰ যুক্তি আছে নেকি বাৰু আপুনি কি ক'ব? যুক্তিটো নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 9 তাৰিখেই শেষ সীমা 10 তাৰিখে ৰাতিপুৱাৰ পৰা বিহু উদযাপন কৰাৰ ব্যৱস্থাটোক স্থগিত ৰাখিব বুলি ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আমিও পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু এইটো 100% যিসকলে উদযাপন কৰিছে তেখেতসকলেও উপলব্ধি কৰিছে। একেই আমাৰ তেজমঙৰ ভাৰতবাসী ৰাইজত কোনোবাই গৈ পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।